আৰু আপোনালোকৰ এই মানে আপোনালোকৰ এই মাছৰ গোটেই সংগঠনটোত কেইজন মানুহ জড়িত হৈ আছে? আমাৰ এনে আমি 11 কমিটিখন বনাইছিলো কিন্তু আমাৰ হেৰি প্ৰেচিডেন্ট আমাৰ হেৰি বসন্ত শইকীয়া ছাৰ তেখেত সদায় থাকিব নোৱাৰে বজন্ত এনেকে মানে অকণ অসুস্থতাৰ কাৰণে তেখেত থাকিব পৰা নাই আচ্ছা আমাৰ কমলা আৰু ভৰত পৰা এনেকে কিছুমান এনেকে মানুহ কিছুমান আছে তেওঁলোকৰ আণ্ডাৰতে গোটেই আমাৰ হেৰি কাম কাজ প্ৰচেষ্টাটো চলি আছে চ' আপোনালোকৰ আজি দিনটো কাৰ্যসূচী ইয়াতে সমাপ্ত হ'ব নে আৰু আমি দেওবাৰ দিনটো আচলতে আমাৰ গোটেই শুকুৰবাৰলৈকে শুকুৰ শনিবাৰলৈকে আমি গোটেইখিনি চাই লওঁতো আমাৰ সেই দেওবাৰ দিনটো আমাৰ দিনযোৰা কাৰ্যসূচী ইয়াৰ পিছত আপোনালোকে ক'ত ক'ত আপোনালোকৰ আমাৰ এতিয়া বৰপুখুৰীটো হ'ব বৰপুখুৰী আচ্ছা আচ্ছা এনে আপোনালোকৰ এক্সপেক্টেশ্যন কেনেকুৱা বৰপুখুৰীটোৰ পৰা আমি আৰু 1.5-2 কেজি মাছ পাম ঠিকে আছে বৰ্তমান ইয়াত আপোনালোকৰ ইয়াত কিমান মান ওলাইছে মাছ এতিয়া আমাৰ 3 কেজি মান ওলাইছে 3-4 কেজি মান মাছ ওলাইছে আচ্ছা এই মাছখিনি এতিয়া আপোনালোকৰ যিকেইজন সংগঠন মানুহ আজি আহিব পৰা নাই এই সংগঠনৰ মানুহখিনিও পাব নেকি ভাগ তেওঁলোককো ভাগ দিয়া হ'ব কাৰণ গোটেই সংগঠনটোৱে আমাৰ দুখীয়া মানুহ কিজনো তেওঁলোকৰ ঘৰত মানে চলিব পৰা নাই নিম্ন মধ্যবিত্তৰহে আৰু সেই গোটেই সপ্তাহটোলৈ দেওবাৰ দিনটোলৈকে তেওঁলোক বাস চাই থাকে আমাৰ পাৰফৰ্মেঞ্চৰ ওপৰত আৰু সকলো নিৰ্ভৰ কৰে আচ্ছা আচ্ছা ঠিক আছে বাৰু এই মানে এইজনৰ নামটো ক'ব নেকি এইজনৰ নামটো আপোনালোকৰ সদস্যবিলাকৰ চিনাকি কৰি দিব নেকি এজন দুমপ্ৰসাদ শৰ্মা আৰু এজন আমাৰ পাপৰি কেলা আচ্ছা আচ্ছা বৰ্তমান আপোনালোকৰ 4দিনীয়া সদস্যৰ গ্ৰুপ এটাই হেৰি কৰি আছে বৰ্তমান আমি আৰু 4দিনীয়া সদস্যই কৰ্ম কৰি আছে আৰু এতিয়া আপোনালোকে মাছ কি মাছ পাইছে আপোনালোকে ইয়াত আমি ইয়াত শিঙৰা গৰৈ কাৱৈ ৰৌ বাহু মাছখিনিকে আমি ধৰি আছো আপোনালোকৰ এইটো জীৱিকা নে এটা জাষ্ট আপোনালোকৰ হবি আমাৰ এইটো জীৱিকা বুলি ক'ব পাৰি আৰু এতিয়া দেওবাৰে গোটেই সপ্তাহটো চাই থাকো সেইটোৱে আমাৰ জীৱিকা আৰু ভাত নাথাকিলেও আমাৰ মাছৰ অভাৱ নাই ইয়াৰ উপৰিও আপোনালোকে কি কৰি ভাল পায় আমি খাল হিচাপে আদি কৰি বৰশী বোৱা এইজন আমাৰ চিনাকি কৰি অৰুণ শৰ্মা ল'ৰাজন নহয় জানো এইজন যিজনে এই কথাষাৰ উক্তিষাৰ হেৰি কৰিছিলে হয় অৰুণ শৰ্মা সৰু ল'ৰাটো ন আচ্ছা তেওঁৰ দেউতাকো যথেষ্ট সামাজিক কাৰ্যকলাপৰ লগতে জড়িত এই সংগঠনটোৰ লগত তেওঁ আমাৰ এপ্লিকেশ্যন কৰিছিলে তেওঁ সদস্যভুক্তিৰ কাৰণে কিন্তু আমি সেই এপ্লিকেশ্যনখন নাকচ কৰিলো কাৰণ আমি আমাৰ ইয়াত চৰকাৰী চাকৰিলৈ কোনো স্থান নাই আচ্ছা আচ্ছা আৰু ইয়াৰ আপোনালোকৰ কি প্ৰচিডিউৰ আপোনালোকৰ ইয়াত যোগদান কৰিবলৈ কি প্ৰচিডিউৰ মানে আমাৰ 15 টকা দি ফৰ্মখন কিনিব লাগে নহ'লেও হ'ব মেট্ৰিক পাছটো লাগিব এডমিট কাৰ্ডখন লাগিব আৰু গাঁৱৰ পৰা চাইন আৰু লগতে তেওঁৰ ঘৰত এটা ব্যক্তিগত খাল থাকিব লাগিব আচ্ছা আচ্ছা আৰু বয়সৰ কিবা আপোনালোকৰ হেৰি আছে নেকি বয়সৰ আমাৰ সীমা আছে মানে বয়সৰ আমি 55লৈকে ধৰিছে আৰু আপোনাৰ মিনিমাম এজটো আমাৰ 25 পৰা 55 আচ্ছা আচ্ছা আৰু লগতে আপোনাৰ কিবা বেলেগ আদাৰ কাৰিকুলাৰ কিবা লাগিব নেকি ITI তোমাৰ খাল সিঁচা হ'ব লাগিব ITI প্ৰিন্সিপাল সাইডৰ খাল সিঁচা হ'ব লাগিব আৰু মানে সেইকেইটাই বিচাৰো মানে ডিপ্লোমা হোল্ডাৰ হ'ব লাগিব ITI প্ৰিন্সিপালৰ খাল সিঁচা আচ্ছা আচ্ছা আৰু এই ডিস্ট্ৰিক্ট লেভেলৰ যিটো নলা থাকিলে মানে সেইটো এক্সট্ৰা তেওঁলোকক প্ৰিফাৰ কৰা হয় আচ্ছা আচ্ছা মানে প্ৰিফাৰ দিয়া হয় আৰু এই আপোনালোকে চৰকাৰৰ ফালৰ পৰা কিবা অনুদান পাইছে নেকি আপোনালোকৰ এইটো চৰকাৰৰ ফালৰ পৰা আমাৰ এতিয়া লাহনি আৰু খোকা আহিছে লাহনি 2খন আহিছে খোকা আৰু আপোনাৰ এইটো পকেটত থকা চাদা মাদলি এখন বনা চাদাখন আমাৰ এই চাদা বনোৱা মেচিনটা এতিয়া আমি নতুনকৈ চেংচন হ'ব আচ্ছা আচ্ছা এই হাতবোৰ ব্যস্ত হৈ থাকে কাৰণে চাদা বনোৱা মেচিন নাই আচ্ছা সেয়াই ঠিকে আছে লাগিব আপোনালোকে এনেই এই গোটেই সংগঠনটোৰ সভাপতি সম্পাদকৰ নামখিনি ক'ব নেকি সভাপতি সম্পাদক আমাৰ বিমান খান সভাপতি আৰু সম্পাদক ভৰত বৰা আৰু গুটিফেকিয়া সদস্য এতিয়া বৰ্তমান আপোনালোকে কি মাছ মানে পাইছে আৰু আপোনাৰ শিঙৰা কাৱৈ নিচিনা মানে যিবোৰ ফিচকাছ মাছ আৰু আচ্ছা আচ্ছা সেইখিনি মাছ যথেষ্ট
যথেষ্ট ভাল লাগিলে আপোনালোকৰ এই যিটো আপোনালোকৰ স্বাৱলম্বী মানে পদক্ষেপ এই পদক্ষেপটো যাতে আৰু সুদূৰ ভৱিষ্যতলৈকে অব্যাহত থাকক তাৰ প্ৰতিশ্ৰুতি হৈছে চ' এইবিলাক এটা কিছুমান ড্ৰবেক আছে এইটো আপোনাৰ কিবা চৰকাৰৰ ফালৰ পৰা এইটো দিছে নেকি বৰ্তমান সংগঠনটো এটা মানে হেঁচা প্ৰয়োগ কৰি এইটো কাম কৰা হৈছে আচ্ছা আচ্ছা বস্তুটো আমাক আচ্ছা এইটো তাৰ এটা বৰ ডাঙৰ এনাকোণ্ডা ওলাইছে এইটো মাগুৰ মাছ এটা পাইছে তেওঁ এইটো মিষ্টাৰ দাদু শৰ্মা সভাপতি দেই লাহনি দিব লাগে ডাঙৰ ৰৌ এটা আছে এই ডাঙৰ ৰৌ এটা ৰৌ আছে নানাবি ঐ গোটেই হেৰিও সোমাই যাব ৰৌ মাছ এটা আছে সভাপতি নামিছে হেৰি হৈছে আপোনালোকৰ এই ইয়াৰ থ্ৰুৱেদি আপোনালোকে চৰকাৰক কিবা জনাব বিচাৰিছে নেকি আমাৰ প্ৰথম কথা হৈছে কি যিমান পাৰে আমাৰ ৰাস্তা খাল খাটি আমাৰ স্বাৱলম্বী হ'বৰ কাৰণে মানে আমাৰ সুবিধা হ'বৰ কাৰণে যিমান পাৰে নলা বনাব লাগে তেওঁলোকে আৰু ৰাস্তা মাজতো খাল থাকিলে ভাল হয় ৰাস্তা ঘাটে আমিতো মাছ ধৰি আছো যিমানে পাৰে লোকৰ পুখুৰী পাৰিলে যিবোৰ নদী আছে নদীত বান্ধ দিব লাগে বান্ধ দিয়াত বহুত প্ৰব্লেম হৈ গৈছে আমি জনাব বিচাৰো আমাৰ সেইটো কাৰণে আমি এতিয়া হেৰি কাৰ্যসূচী এখন লৈছে দিন ৱাটাৰ ইজ লাইফ এই ৱাটাৰ ইজ লাইফ প্ৰতিধ্বনিৰে আপোনালোকৰ হেৰিটোৰ নাম কি বুলি ক'লে সংগঠনৰ নাম কি বুলি ক'লে নলা নৰ্দমা সংগঠন মাকাচাকা এই আপোনালোকে গম পালে এই নাকাচাকা মুখখন দেখুৱাই লওক নলা নৰ্দমাৰ যি সংগঠনৰ যি মানে স্বাৱলম্বী প্ৰচেষ্টা সেই প্ৰচেষ্টা যাতে সুদূৰ ভৱিষ্যতলৈকে অব্যাহত থাকক তাৰ প্ৰতিশ্ৰুতিৰে আৰু ইয়াৰ উপৰিও অসমবাসী ৰাইজক আমি আশীষ বিচাৰিছো জয় হো নলা নৰ্দমা ধ্বনিৰে এয়া আমাৰ মই কৰস্পণ্ডেণ্ট প্ৰদীপ শৰ্মাই আপোনালোকৰ পৰা বিদায় লৈছো নিউজ